ৰাতিপুৱাৰ সময় 4:46 ঠেলাখনত চক কলডিল আছে পাতৰ মোনাত অমিতা আছে কল আছে এইখিনি গছৰ পৰা কাটি লৈছোঁ এই অলপ আগতে কালি গধূলিৰ পৰত বৰষুণ আহিছিলে বতাহ বৰষুণ সেই বতাহ বৰষুণত ভালেমানবিলাক কল ভাগি গৈছিলে এতিয়া যথেষ্ট কল আছে কলগছ আছে এইখিনি কাটিবই লাগিব যাম এতিয়া বজাৰলৈ এই কলখিনি বিক্ৰী কৰি থৈ আহোঁগৈ অমিতাখিনি কলডিল কেইটামান লৈ লৈছোঁ যি পাওঁ যিহকে পাওঁ ৰাতিপুৱা সোনকালে শুই উঠি মুখ হাত ধুই বাগানত এইবোৰ কৰিবলগীয়া আছে দেখিছে জীৱন পইচাৰ কাৰণে কিমান হাপাধুই খাবলগীয়া হৈছে দেখিছে চব পইচাই কৰিছে মোৰ যদি হাতত পইচা থাকিলেহেঁতেন নহয় মই ৰাতিপুৱা ইমান কষ্ট নকৰিলোহেঁতেন সময় হ'লগৈ 5:14 আগতেতো মই ইমান ৰাতিপুৱাই যাওঁৱেই বজাৰলৈ আজি অলপমান দেৰি হৈছে আটাইতকৈ ডাঙৰ কথাটো এইটোৱে হ'ল বৰষুণ দিছে জাহাজী কল 3 টুকুৰা চেনি এটুকুৰা আৰু অমিতা 23 কেজি কলডিল 6টা ল'লোঁ চেনি কল এটুকুৰা জাহাজী কল 3 টুকুৰা অমিতা 23 কেজি আৰু কলডিল 6টা ল'লোঁ আমাৰ গাঁৱৰ পৰিৱেশ পথাৰ মই পালোহি মাছ পথাৰ বজাৰত সেই অমিতা কলডিল কল বিক্ৰী কৰি ঘৰলৈ গৈ আছোঁ বজাৰ অলপমান কৰিলোঁ ঘৰ আহি পালোহি এতিয়াহে আচল মজাটো ওলাব এতিয়া মই বাগানলৈ যাবই লাগিব এই কাপোৰ কানিখিনি সলকাই বেলেগ এখিনি পিন্ধি বাগানত বহুতবোৰ কলগছ ভাগি আছে গোটেইবোৰ কাটিবগৈ লাগিব এতিয়া আপোনালোকক দেখুৱাম ৰ'ব কি কিনো বজাৰ কৰিম মই ঢেকীয়া মুঠি লৈছোঁ 10 টকা দি মই ভাল পাওঁ বেঙেনা 1 কেজি লৈছোঁ 20 টকা দি এইবোৰ নগা মানুহে বিকিব লাগিছিলে নগা মানুহৰ পৰা লৈছোঁ 20 টকা দি 1 কেজি পিঁয়াজ ল'লোঁ 1 কেজি 30 টকা আমাৰ ঘৰৰ ওচৰৰ দোকানত 40 টকা লয় 1 কেজি লৈ আহিলোঁ আছিলে তথাপিও মানে লৈ আহিলোঁ আলু আনিছোঁ 3 কেজি 3 কেজিত লৈছে 70 টকা ইনে 1 কেজিত 1 কেজিত 25 টকাকৈ কিন্তু বজাৰৰ পৰা অনা দেখি 3 কেজিত মানে 70 টকাতে দিছে এইটো কি মিলাইছে সেইটো নাজানো আৰু তাৰ পটল আনিছোঁ 1 কেজি 30 টকা লৈছে এইবোৰ পটল এইখিনি মোনাতে আছে সেইটো নেদেখাওঁ আৰু আনিছোঁ ৰ'ব এয়া দেখা এইখিনি আনোতে 250 80 টকা 285 টকা লৈছে এইখিনি কি আনিছোঁ দেখাইছোঁ ৰ'ব সয়াবিন লৈছোঁ এপোৱা চেনি 1 কেজি চাহপাত এপোৱা দাইল আধা কেজি আৰু ভীমবা এটা এইটো ভীমবা ইমানেই আৰু আছে ৰ'ব বাগানলৈ দৰৱ লৈছোঁ মহৰ আৰু আপচাইটি সময় হ'ল 3:26 এই ওলাই আহিছোঁ আৰু কাম কৰিবলৈ বুলি এই গৰমৰ কাৰণে ওলাই অহা নাই হ'লে ঘৰত খুব গালি পাৰিছে যে কালি বোলে বতাহত গছ এজোপা ভাগি আছে যা বোলে সেইজোপা কাটগে বোলে কাটগে বুলি ক'লে কাটিব নোৱাৰি নহয় আহিছোঁ আৰু তথাপিও বৰ ডাঙৰ গছ এজোপা ভাগিলে বৰ ডাঙৰ
এইজোপা চাওক এইজোপা এতিয়া কাটিব লাগে মাটি দিছে কেনেকৈ উঠি গ'ল এনেই ঢেৰ কাম বাঢ়ি আছে আকৌ কাম বঢ়াইছে কিমান কপাল ভাল দেখিছে কাম কৰি থাকোঁতে পকা কলকে পাই গৈছে দামী কল হয় মালভোগ হয় মালভোগ পাঁচটা 52 হ'লগৈ ঘৰৰ বাৰীৰ কাম সামৰিলোঁ আৰু ঘৰলৈ বুলি ভাত কেৰেলা 5টা 7টা লৈ লৈছোঁ আৰু মালভোগ কল এথোকা গছতে পকি থকা এতিয়া দাহ কুঠা কৰত পানী জাৰটো লৈ ঘৰলৈ যাওঁ তাৰপিছত বতৰটো চাই আছোঁ বৰষুণ দিব নিদিয়ে সপায় সেই পথাৰলৈ গৈ দৰৱ স্প্ৰে গুলি সেই কঠীয়াত মাৰি থৈ আহোঁগৈ সপায়